হৃদয়ৰে জীয়াপো ভাবি লাগে সপোন 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 নহয় বিধকতে চোৱা অপত্যৰ দাপো অপত্য অপত্য প্রেমত কিহর মিশিউর ইমিশিউর সব একে ডক্টর ইঞ্জিনিয়ার প্রফেসর সব পিউর আপোনাৰ জীৱনৰ কি লক্ষ্য আছিলে সঁচা কথা ক'বলৈ গ'লে মোৰ জীৱনৰ একো লক্ষ্যই নাছিলে সময়ে জলৈকে লৈ গৈ আছে গৈ আছো তুমি তাইক বুজাবাচোন সদায় এনেকৈ থাকিলে নহ'ব নহয় বয়সৰটো কথা এটা আছে মই তাইক বুজাম বাৰু পাপৰি বাইদেউ তেনেকুৱাই একুৰেট টাইমত আহে একুৰেট টাইমত ক্লাছ কৰে আৰু একুৰেট টাইমত ঘৰলৈও যায় তুমি যেনেকৈ কৈছা আমি যেন একুৰেট টাইমত নাহুৱেই এইকেইটা ঘৰৰ মালভোগ কল খাবি বেগখনত শাক পাচলি চব্জি অকণমান আছে থৈ দে মই এতিয়া তোমাক কি খাবলৈ দিওঁ মই এতিয়া একো নাখাওঁ দে পালেহি কওকচোন কিয় মাতিছিলে আপুনি বহকচোন বহক প্লিজ নেলাগে দিয়ক কি কথা আছিলে আপুনি কৈ যাওক মই ল'ৰাজন কেনেকুৱা আপোনাৰ অলপ হ'লেওতো ধাৰণা হৈছে চাগে চাওক আপুনি মোৰ কলিগ গতিকে ধাৰণা নিশ্চয় হ'ব আমি মেচিউৰ্ড মানুহ গতিকে মই কথাখিনি খোলা খুলিকৈ ক'ম আৰু আপুনিও খোলা খুলিকৈ উত্তৰ দিলে মই ভাল পাম মানে বেয়া নাপাওঁ মানে আপুনি খোলা খুলিকৈ উত্তৰ দিব কথাটো কি আছিলে আপুনি সেইটো কওক আপোনাক বহুত ভাল লাগে মোৰ জীৱনত আপোনাৰ দৰে মানুহ এগৰাকীৰ প্ৰয়োজন বোধ কৰোঁ মানে খোলা খুলি কথাটো হ'ল মই আপোনাক জীৱনসংগী হিচাপে পাব বিচাৰোঁ ধন্যবাদ কিন্তু তাৰ আগতে আপুনি মোৰ বিষয়ে ভালদৰে জানিব লাগিব নিশ্চয় তাতোতকৈ ডাঙৰ কথাটো হ'ল মই এই কথাটো মা দেউতাৰ লগত আলোচনা কৰিব লাগিব অলপ সময় লাগিব মা দেউতাৰ লগততো আজি আপুনি ঘৰতে গৈয়ে আলোচনা কৰিব পাৰিব আচলতে মোৰ দেউতা দুজন আৰু মাও দুগৰাকী চাৰিওজনকে একেলগে বহুৱাই কথাটো পাতিব লাগিব সেইটো কাৰণে সময় বিচাৰিছোঁ মা দুগৰাকী দেউতা দুজন মই ঠিক কথাটো বুজিব পৰা নাই যিকোনো মানুহে নিজৰ দুজন বাপেক বুলি ক'লে শুনা মানুহজন আচৰিত হোৱাটো স্বাভাৱিক মোৰো তেনেকুৱাই হৈছে হয়তো মোৰ কাহিনী শুনাৰ পিছত আপোনাৰ মনোভাৱ মোৰ প্ৰতি সলনি হ'ব পাৰে তথাপিও মই শুনিব বিচাৰোঁ প্লিজ কওকচোন আচলতে মই এগৰাকী বোৱাৰী নৰেন কি খবৰ আছো দিয়া তোমাৰ খবৰ কেনেকুৱা আছো দিয়া চলি
বহু দিনৰ মূৰত আজি হঠাতে মনত পৰিল যে হে তুমিওতো মোলৈ ফোন কৰা নাই সেইটো অৱশ্যে হয় আগতে মানুহৰ সৌ শৰীৰে যোৱাৰ সময় নাছিল এতিয়া ফোন কৰাৰো সময় নোহোৱা হ'ল নে কি কোৱা হয় হয় তুমি ঠিকেই কৈছা বুজিছা সেইবোৰ কথা বাদ দিয়া এতিয়া আচল কথালৈ আহোঁ হা আচল কথা মানে আচল কথাটো হ'ল তুমি সাজু হ'ব হ'ল মই সাজু হৈয়ে আছো মানে ল'ৰাৰ চাকৰি হ'ল নহয় হয় নেকি বঢ়িয়া বঢ়িয়া এতিয়া মোক বোৱাৰী লাগে তোমাৰ ছোৱালীৰ খবৰ কোৱা মোৰ ছোৱালীয়ে বিএ পাছ কৰিলে এতিয়া এমএ কৰিব অতি সুন্দৰ আমাৰ এন কম ঠিকেই আছে দিয়া মিছেছ আৰু মই তোমালোকৰ ঘৰলৈ অলপতে গৈ আছো ৰবা হয় নেকি কথাটো শুনিয়েই কিবা ভাল লাগি গ'লে আহিবা আহিবা সোনকালে আহিবা হেৰা বন্ধু আহিবা ঠিক আছে দাদা চিৰাজ খুৰা আহা আহা দাদা ঘৰত নাই নেকি নাই মা আৰু দেউতা এঠাইলৈ ওলাই গৈছে ঘূৰি আহোঁতে দেৰি হ'ব কি জানি অলপ দেৰি হ'ব খুৰা এইখিনি থৈ দে মই আহোঁ খুৰা ইয়াত কি আছে এইকেইটা ঘৰৰ মালভোগ কল খাবি বেগখনত শাক পাচলি চব্জি অকণমান আছে থৈ দে মই এতিয়া তোমাক কি খাবলৈ দিওঁ মই এতিয়া একো নাখাওঁ দে মই ভাত পানী খাই ওলাইছোঁ দেউতাৰ লগত কিবা কাম আছিল নেকি খুৰা অকণমান কথা পাতিবলগীয়া আছিল পিছত পাতিলেও হ'ব দে তুমি নহ'লে কাইলৈ আহিবা হ'ব দে যেতিয়াই সময় পাওঁ আহিম ঠিক আছে খুৰা খুৰা মোনাখন নিনিয়া এতিয়া থাকক দে আহিয়ে থাকোঁ পিছত কেতিয়াবা লৈ যাম হ'ব দিয়া মই আহোঁ ঠিক আছে নৰেন আজি কিন্তু আমাৰ বাবে সঁচাকৈ বৰ আনন্দৰ দিন নহয়নে ইমান দিনৰ পৰা পুহি ৰখা সপোন এটা বাস্তৱ হ'বলৈ গৈ আছে নহয়নে তুমি ঠিকেই কৈছা বীৰেন এতিয়া নাম ধৰি মাতিলে নহ'ব নহয় কিয় বিয়ৈ বুলি মাতিব লাগিব আকৌ হ'ব দিয়ক আমাৰ এনেকেই চলি যাব নে ঠিকেই কৈছা আমাৰ এনেদৰেই চলি যাব বাৰু তেতিয়াহ'লে আমি উঠো মাজনীক মাথা আকৌ ৰ'ব মাজনী ওলাই আছোন মাজনী আমি এতিয়া উঠোহে দেই হ'ব দিয়ক সময় পালে আকৌ আহিব এতিয়াতো আহিয়ে থাকিব লাগিব আমাৰতো বাদ দিয়া তোমাৰ মা দেউতাটো আমাৰ ঘৰলৈ আহিয়ে থাকিব লাগিব ঠিক আছে এতিয়া গৈ থাকো উঠো দিয়া আমাৰ বিয়াখনক লৈ তুমি বাৰু সুখী নহয় নেকি কিয় সুখী নহম তেনেকুৱা কথা আপোনাৰ মনলৈ কিয় আহিছে কোনোবাই কিবা কৈছে নেকি মোকনো কোনে কি ক'ব তেনেহ'লে কিয় সুধিলে নাই মানে তোমাৰ মনৰ আনন্দ কম যেন লাগিছে সেইবাবেহে সুধিলোঁ তুমি আকৌ বেয়া পাই নাথাকিবা চাওক মোৰ সুখ দুখ আনন্দ বিষাদ সকলো আপোনাৰ লগতে জড়িত কাৰণ আপুনি মোৰ স্বামী এতিয়াৰ পৰা আৰু এনেকুৱা নেগেটিভ চিন্তা মনলৈ আৰু নানিব দে
ঠিক আছে আজিৰ পৰা আৰু এনেকুৱা কথা কেতিয়াও নকওঁ এতিয়া এতিয়া শুনে বলা আহো দিয়া ভালকে থাকিবা ঠিক আছে বাই বাই হেল্ল' কোনে ক'লে হয় মই অনন্তৰ দেউতাকে কৈছোঁ কি ক'ত হৈছে বেছিকৈ আঘাত পাইছে নেকি বাৰু মই এতিয়া ক'ত যাব লাগিব হেৰি প্লিজ প্লিজ আপোনালোকে যলৈ নিব লাগে তালৈকে লৈ যাওক মই এই মাত্ৰই গৈ আছোঁ হেৰি কি হৈছে অফিচলৈ যাওঁতে অনন্তৰ এক্সিডেণ্ট হৈছে বোলে কি হে ভগৱান মোৰ ল'ৰাটো ৰক্ষা কৰিবা পাপৰি পাপৰি এইফালে আহা কি হৈছে মা অনন্তৰ বোলে হেৰা এতিয়া এনেকৈ কান্দি থাকিলে কি হ'ব তাইৰ কপালত যদি সেইটো হ'বলগীয়া আছিল সেইটো হ'বই ছোৱালীজনীক কি বুলি সান্তনা দিম কি বুলি সান্তনা দিম তাই গোটেই জীৱনটো মৰি আছে তাই কেনেকে কটাব ভগৱানে যেনেকে চলায় তেনেকৈয়ে চলি যাব লাগিব এতিয়া মই ছোৱালীজনীক মুখখনলৈ কেনেকৈ চাম গোটেই সকাম নিকাম শেষ হ'বলৈ দিয়া আমি গৈ তাইক ঘৰলৈ লৈ আহিম এতিয়া ওচৰ চুবুৰীয়াই তাইক কথাই কথাই তাইৰ দুৰ্ভাগ্যৰ কথা মনত পেলাই দিব উপায়তো নাই এনেকৈয়ে জীয়াই থাকিবলৈ শিকিব লাগিব
নৰেন তোমাক মই অনুৰোধ কৰিছোঁ মোৰ ঘৰখন উকা কৰি তুমি ছোৱালীজনী লৈ নাযাবা কিন্তু সদায় তাই ইয়াত কেনেকৈ থাকিব তাই সদায় এনেদৰে থাকিব নালাগে মই আৰু জয়াই কথা পাতিছোঁ তাইক আমি নিজৰ ছোৱালীৰ দৰে ৰাখিম তুমি যেনেকৈ এদিন তাইক কইনা দান কৰি উলিয়াই দিছিলা ময়ো সময় হ'লে উপযুক্ত পাত্ৰত এদিন কইনা দান কৰি তাইক উলিয়াই দিম তাই এটা নতুন জীৱন গঢ় দিব লাগিব আৰু সেই জীৱনৰ গুৰি মই ধৰিম তুমি ইমানকৈ দায়িত্ব লোৱাৰ পিছত মই কেনেকৈ তাইক ইয়াৰ পৰা লৈ যাম মাজনী আজিৰ পৰা বীৰেন আৰু জয়া তোৰ শহুৰ শাহু নহয় মা আৰু দেউতা শহুৰ দেউতাৰ নেৰা নেপেৰা চেষ্টাৰ বলত মই মোৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিলোঁ চাকৰিৰ ইণ্টাৰভিউ দিবলৈ ধৰিলোঁ শিক্ষকৰ চাকৰিটো হৈও গ'ল মোৰ দুয়োখন ঘৰে মনত বৰ আনন্দ পালে এতিয়া দুয়োখন ঘৰৰে দায়িত্ব মোৰ ওপৰত আপুনি এতিয়া কাৰ লগত আছে মই মোৰ শাহু আৰু শহুৰৰ লগতে থাকোঁ আৰু মই যে মাজে মাজে ফোন কৰি থাকোঁ হয় সেয়া মোৰ মা দেউতা শহুৰ দেউতা আৰু মোৰ দেউতা সৰুকালৰে বন্ধু দুয়োজনে একেলগে পঢ়া শুনা কৰিছে চাকৰি সূত্ৰে শহুৰ দেউতা ইয়ালৈ আহি গ'ল এতিয়া দুয়োজনে ৰিটায়াৰ্ড হৈছে কি কৰিব সকলোবোৰ নিয়তিৰ লিখন বলক বহুত পলম হ'ল আহক নদীখন ইমান বিশাল জানা তোমাৰ অন্তৰৰ নিচিনা কিবা খালান নাই না না তুমি নাখালে ময়ো নাখাওঁ ঐ মুকুট তই ইয়াত কি কৰি আছ মই প্ৰাকৃতিক দৃশ্য চাই আছো প্ৰাকৃতিক দৃশ্য তই চাই আছ হ'ব থ ঐ কি হ'ল মনটো ডেমেজ লাগিছে যে ডেমেজ মানে বৰ সমস্যাত পৰিছোঁ মই কি হ'ল কচোন কম বল ৰুমলৈ বল বল তোমাক মই পিছত ফোন কৰি আছোঁ অঁ
মাতিছিলে দেউতা? অঁ বহাচোন। চোৱা মাজনী, আমাৰ লাহে লাহে বয়স হৈ আহিছে। তুমিওতো সদায় এনেদৰে থাকিলে নহ'ব। তোমাক এটা আশ্ৰয় লাগিব। আৰু সদায় সময় একেদৰে নাযায় নহয়। আমি ল'ৰা চোৱা নাই, চালে পাম। কিন্তু আমি ভাবিছোঁ তুমি তোমাৰ নিজৰ পচন্দত উপযুক্ত পাত্ৰ এজন বিচাৰি ল'লে তেতিয়াহ'লে আমি বেছি সুখী হ'ম। আৰু এই কথাটো তোমাৰ মা দেউতাৰ লগতো আলোচনা কৰিছোঁ, তেওঁলোকেও কথাটোত একমত। তুমি বা কি কোৱা? পালেহি? দেৰি হ'ল নেকি মোৰ? নাই, ময়ো অলপ আগতে আহিছোঁ। কওকচোন কিয় মাতিছিলে? আপুনি কিবা সিদ্ধান্ত ল'লেনে? চাওক, মোৰ যি ক'ব লগা আছিলে সেইখিনি আপোনাক ক'লোঁ। এতিয়া সিদ্ধান্ত আপোনাৰহে। মই মোৰ সিদ্ধান্তত অটল আছোঁ আৰু অটল থাকিম। ইতিমধ্যে মই কথাখিনি ঘৰত জনাইছোঁ। কি ক'লে তেওঁলোকে? তেওঁলোকৰ কোনো আপত্তি নাই। মোৰ জীৱনৰ সিদ্ধান্ত মোৰ ওপৰত এৰি দিছে। নিজৰ দৰে জীয়াপো ভাবি লাগে সপোন সপোন নিজৰ দৰে জীয়াপো ভাবি লাগে সপোন 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 নহয় বিধ